হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম পুলিচৰ ফিজিকেলৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব বা কাট অফ লিষ্ট কেতিয়া আহিব। এতিয়া কথাটো হ'ল যে অসম পুলিচৰ ফিজিকেল অসম পুলিচৰ ফিজিকেলৰ যেহেতু আপোনালোকে পাছ কৰিছে, ভাল এটা মাৰ্ক পাইছে, কিছুমানে হয়তো অলপ মাৰ্কৰ কাৰণে কম পাইছে। যদিহে আপোনালোকে অসম পুলিচৰ ফিজিকেলত পাছ কৰিছে বা ভাল এটা মাৰ্ক পাইছে, অসম পুলিচৰ যিহেতু ফিজিকেল টেষ্ট পাছ কৰিছে, এতিয়া ৰিটাৰ্ণ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব। ইয়াৰে ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব মাৰ্চ মাহত। হয় বন্ধুসকল, মাৰ্চ মাহতে ইয়াৰে ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব। আপোনালোকে এই ভিডিঅ'টো কেতিয়া চাইছে নাজানো, কিন্তু আজি যিহেতু মাৰ্চৰ 1 তাৰিখ, হয় বন্ধুসকল, আজি যিহেতু মাৰ্চৰ 1 তাৰিখ, এই মাৰ্চ মাহতে আমাৰ অসম পুলিচৰ ফিজিকেলৰ ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব। যিহেতু বন্ধুসকল আমাৰ CM ছাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে তেখেতে যিহেতু ঘোষণা কৰে বা অলৰেডি কয়, বেলেগ ঠাইত গ'লে বা ইণ্টাৰভিউ দিয়া কেণ্ডিডেটবিলাকে মামাই য'ত নগ'লেও সোধে যে আমাৰ কাট অফ লিষ্ট কেতিয়া আহিব বা ৰিটাৰ্ণ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব। এই বিষয়ে যদি আমি চাবলৈ যাওঁ, মাৰ্চৰ মাহতে ইয়াৰে ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব। হয় বন্ধুসকল, পুনৰ কৈছোঁ, অসম পুলিচৰ ফিজিকেলৰ বা অসম পুলিচৰ কনষ্টেবল লেভেলৰ যিখিনি ফিজিকেল আপোনালোকে পাছ কৰি থৈছে, তো ইয়াৰে ৰিটাৰ্ণ এক্সাম খুব সম্ভৱ চান্স আছে মাৰ্চৰ মাহতেই। অকল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড বা এনেকুৱা ধৰণৰ চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। অকল এতিয়া কথাটো হ'ল যে অসম পুলিচৰ ৰিটাৰ্ণ এক্সাম কোনটো তাৰিখে বা কোনটো ডেটত অনুষ্ঠিত হ'ব। বহু কেণ্ডিডেটৰ মনত এনেকুৱা ধৰণৰ কুৱেশ্যন হৈ আছে বা বহুতে হয়তো এনেকুৱাকৈ ভাবি আছে যে আমাৰ ৰিটাৰ্ণ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব বা কাট অফ লিষ্ট কেতিয়া আহিব। যিহেতু বন্ধুসকল আমাৰ আজি কিছুদিন বা কিছুমাহ আগতে আমাৰ CM ছাৰে কৈছিলে যে মাৰ্চৰ মাহতে বা মাৰ্চৰ ফাৰ্ষ্ট উইকতে ইয়াৰে ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব, মাৰ্চৰ মাহতে হৈ যাব বুলি হয়তো কৈছিলে। এতিয়া কথাটো হ'ল যে ফাৰ্ষ্ট উইকতে ৰিটাৰ্ণ এক্সাম হোৱাটো খুব কমেই আছে চান্স। যিহেতু আজি 1 তাৰিখ, আপোনালোকে এই ভিডিঅ'টো কেতিয়া চাইছে নাজানো, আপোনালোকৰ এইকেইদিনৰ ভিতৰতে যদি হয়ও ফাৰ্ষ্ট উইকতো যদি হয়, তেতিয়াহ'লে আপোনালোকৰ এডমিট কাৰ্ড আহিব লগা আছে, আপোনালোকৰ কাট অফ লিষ্ট মাৰিব লগা আছে, আকৌ আপোনালোকৰ ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব। তো এনেকুৱা সম্ভৱ বুলিও ক'ব লাগিব। সেইকাৰণে কৈছোঁ, হয়তো ফাৰ্ষ্ট উইকত হোৱাটো খুবেই কম সম্ভাৱনা আছে। এতিয়া যিহেতু মেট্ৰিকৰ আৰু হাই ছেকেণ্ডাৰীৰ যিহেতু এক্সাম চলি আছে, মেট্ৰিকৰ এতিয়া 3 মাৰ্চত তেওঁলোকৰ শেষ হ'ব এক্সাম। আৰু বন্ধুসকল লগতে 17 মাৰ্চৰ 17 তাৰিখে হাই ছেকেণ্ডাৰী এক্সাম শেষ হ'ব। হয়তো বন্ধুসকল ক'বলৈ গ'লে 17 মাৰ্চৰ আগলৈকে হয়তো ইয়াৰে ৰিটাৰ্ণ এক্সাম হোৱাৰ সম্ভাৱনা বহু কমেই আছে। মাৰ্চ মাহৰ লাষ্ট উইকলৈকে 22-23 তাৰিখলৈকে হয়তো ইয়াৰে সম্ভাৱনা আছে। বন্ধুসকল ইয়াৰে ৰিটাৰ্ণ এক্সাম হোৱাৰ বহুখিনিয়ে চান্স আছে। কাৰণ বন্ধুসকল মই কিহৰ কাৰণে কৈছোঁ, এখন নটিছো আহিছিলে, আপোনালোকে হয়তো নটিছখন পোৱা নাই, তো এইটো স্ক্ৰীণত দি দিছোঁ, নহ'লে আপোনালোকৰ ডিছক্ৰিপশ্যনত থাকিব, এই নটিছখন চাই ল'ব। যিহেতু 22 বা 23 তাৰিখে ইয়াৰে ৰিটাৰ্ণ এক্সাম হোৱাৰ সম্ভাৱনা খুবেই কম, খুবেই আছে। এতিয়া বন্ধুসকল কথাটো হ'ল, আপোনালোকৰ অসম পুলিচৰ ফিজিকেলৰ ৰিটাৰ্ণ এক্সাম এইটো মাহতে অনুষ্ঠিত হ'ব। পুনৰ কৈছোঁ, মাৰ্চ মাহৰ 23 তাৰিখে ইয়াৰে ৰিটাৰ্ণ এক্সাম হোৱাৰ খুবেই সম্ভাৱনা আছে। ডাইৰেক্ট যদি লিংক মুকলি কৰা হয়, তেতিয়াহ'লে আপোনালোকে পাছপৰ্ট আৰু ৰোল নম্বৰ বহাই কিনে ইয়াৰে ৰিজাল্টসমূহ আপোনালোকে চাব পাৰিব। যদিহে আগৰ নিচিনা প্ৰচেছবোৰ হয় বা ডাইৰেক্ট লিংক যদি মুকলি কৰা হয়, তেতিয়াহ'লে আপোনালোকে ডেট অফ বাৰ্থ আৰু পাছপৰ্ট বহাই কিনে নিজে আপোনালোকে সেইটো চাব পাৰিব। নাইবা বন্ধুসকল এপ্লিকেশ্যন ID বা মোবাইল নাম্বাৰ আপোনালোকে দি কিনেও নিজে চাব পাৰিব। হয় বন্ধুসকল, আপোনালোকে নিজৰ মোবাইল নাম্বাৰ বা আপোনালোকে এপ্লিকেশ্যন IDটো এইখিনি বহাই কিনে আপোনালোকে নিজৰ মোবাইলতে চাব পাৰিব। যদি আপোনালোকে তাত পাছ হয়, তেতিয়াহ'লে ৰিটাৰ্ণ এক্সাম দিবলৈ নিশ্চয় পাব। আগৰ নিচিনা প্ৰচেছ কৰে বা কেনেকুৱা ধৰণৰ প্ৰচেছবোৰ কৰে, তো এতিয়ালৈকে আমি ক'ব নোৱাৰিম বা এতিয়ালৈকে আমি কোনো ধৰণৰ আপডেট দিব নোৱাৰিম। যেতিয়াই আপডেট আহে বা আপডেট পাওঁ, তো আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। যদি ইয়াৰে এক্সাম মাৰ্চ মাহতে, তেতিয়াহ'লে খুব অতি সোনকালে আপোনালোকৰ ইয়াৰে কম দিনৰ ভিতৰতে এডমিট কাৰ্ডটো আহিব। খুব সম্ভৱ ইয়াৰে এক্সামৰ 10-12 দিন বা 12-13 দিনৰ ভিতৰত আপোনালোকৰ এডমিট কাৰ্ড আহি যায়। বন্ধুসকল আপোনালোকে ইয়াৰে সকলোখিনি আপডেট বা সকলোখিনি ডিটেইলছ আপোনালোকে ভিডিঅ'টোত পাই যাব, যদি মাৰ্চ মাহতে ইয়াৰে ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হয়। এইটো এটা আছিলে সৰু সুৰা ভিডিঅ', আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়